ইছমিক কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে ইছমিক কাৰ্ড বনাইছে আৰু আপোনালোকে এতিয়াও আপোনাৰ ইছমিক কাৰ্ডটো আপডেট দিয়া নাই আৰু আপোনালোকৰ ইছমিক কাৰ্ডটো হেৰুৱাই গৈছে বা আপোনালোকে নাজানে যে আপোনাৰ নামত ইছমিক কাৰ্ড আছে নে নাই, কেনেকৈ আপোনালোকে ইছমিক কাৰ্ডটো ডাউনলোড কৰিব অতি সহজে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি যাব, ইছমিক কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। এতিয়া কিন্তু ইছমিক কাৰ্ডৰ অফিচিয়েল পেজটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে তলত আহি যাব, এইটো কিন্তু অফিচিয়েল ৱেবছাইট ইছমিক কাৰ্ডৰ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি যাব, আপোনালোকে ফাৰ্ষ্ট ইয়াত ক্লিক নকৰিব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব আৰু তলত আহি যাব, ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে ইছমিক কাৰ্ড ৰেজিষ্ট্ৰেশ্যন আৰু আপডেট। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব, ৰেজিষ্টাৰ অন ইছৰম। ইয়াত চাব 1 নম্বৰত দিয়া আছে ৰেজিষ্টাৰ অন ইছৰম। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিছে 3 ডট। এতিয়া আপোনালোকে 3 ডটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত চাব 3 নম্বৰত দিয়া আছে অলৰেডি ৰেজিষ্টাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, অলৰেডি ৰেজিষ্টাৰ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 1 নম্বৰত দিয়া আছে আপডেট প্ৰফাইল ইউজিং আদাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব, এতিয়া ইয়াত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব ৰেজিষ্টাৰ মোবাইল নম্বৰ। এতিয়া ইয়াত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো ফাৰ্ষ্ট বহাই দিব। মোবাইল নম্বৰটো বহাই দি তলত চাব কেপচা দিয়া আছে। আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব, মোবাইল নম্বৰ আৰু ইয়াত কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। আপোনাৰ মোবাইলত OTP আহি যাব, ইয়াত আপোনালোকে OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। ইয়াত চাব OTP আহি যাব, ইয়াত আপোনালোকে OTPটো বহাই দি ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, এতিয়া ইয়াত আৰু এটা পেজ আহি যাব। ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ অপশ্যনটো আহি যাব। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তলত 3টা অপশ্যন দিয়া আছে ফিংগাৰপ্ৰিণ্ট, OTP আৰু LRIS। এতিয়া আপোনালোকে যি দি KYC কৰিব, ইয়াত আপোনালোকে সেইটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত চাব OTPৰ অপশ্যন দিয়া আছে। আপোনালোকে OTPত টিপ মাৰ্ক দিব, যিহেতু আপোনালোকে নিজে ডাউনলোড কৰিব, সেইকাৰণে আপোনালোকে ইয়াত OTPত টিপ মাৰ্ক দিব। আৰু তলত চাব যিটো কেপচা আহি যাব, আধাৰ কাৰ্ড নম্বৰ OTPত টিপ মাৰ্ক দিব আৰু ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। তাৰপিছত যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, সেইটো মোবাইল নম্বৰত কিন্তু আধাৰ OTP আহি যাব। ইয়াত চাব কেপচাটো বহাই দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে, সেইটো নম্বৰত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত আধাৰ OTPটো বহাই দিব। ইয়াত ছেকেণ্ড আহি যাব 120 ছেকেণ্ড। 120 ছেকেণ্ডৰ ভিতৰত ইয়াত আপোনালোকে OTPটো বহাই দিব লাগিব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। যেতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব, এই অপশ্যনটো অন হৈ যাব। তাৰপিছত আপোনালোকে ভেলিডৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হ'ব। এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক নিদিব। ইয়াত বক্স দিয়া আছে, আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক নিদিব, ডাইৰেক্ট ক্লিক কৰিব আপডেট KYC।
আপোনালোকে আপডেটৰ ওপৰত ক্লিক কৰিব আপডেট ইকুৱেচি ইনফৰমেশ্যন যেতিয়া আপোনালোকে আপডেটৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত এইটো অপশ্যন আহি যাব ফাৰ্ষ্ট চাব দিয়া আছে আপডেট প্ৰফাইল 2 নম্বৰ চাব দিয়া আছে ডাউনলোড ই1 কাৰ্ড এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব লগে লগে কিন্তু ইয়াত আপোনাৰ ই-শ্ৰমিক কাৰ্ডটো ওপেন হৈ যাব এনেকুৱাকৈ ওপৰত চাব দিয়া আছে ডাউনলোড ই1 কাৰ্ড এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব লগে লগে কিন্তু আপোনাৰ মোবাইলত ই-শ্ৰমিক কাৰ্ডটো ডাউনলোড হৈ যাব তাৰপিছত এটো কিন্তু PDF ডাউনলোড হৈ যাব এতিয়া আপোনালোকে এটো ই-শ্ৰমিক কাৰ্ড সেভ কৰি অথবা আপোনালোকে হেতু ই-শ্ৰমিক কাৰ্ডটো PVC কাৰ্ড বনাই ৰাখিব পাৰে এটি হৈছে কিন্তু আপোনালোকৰ ই-শ্ৰমিক কাৰ্ড যদি আপোনালোকে ই-শ্ৰমিক কাৰ্ডটো বনাইছে আৰু আপোনালোকে ই-শ্ৰমিক কাৰ্ডটো হেৰুৱাই গৈছে তেনেহলে আপোনালোকে এনেকৈ অতি সহজে আপোনাৰ ই-শ্ৰমিক কাৰ্ডটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা বেৰ কৰি লওক আজিৰ ভিডিও ইমানে আছে নেক্সট ভিডিও আহি আছে